Hello everyone, welcome back to my channel. আজি একেবাৰে নতুন মোবাইল, এখন মোৰ নতুন গাড়ী হয়। কেনেকুৱা লাগিছে জনাব, আশীৰ্বাদ কৰিব যাতে ধুনীয়াকৈ চলাই থাকিব পাৰোঁ। আৰু ভাবিছোঁ আজি এটা ভিডিঅ' বনাওঁ সৰুৱাকৈ। মোবাইলো নতুন, আজি নতুন মোবাইলত ভিডিঅ' বনাইছোঁ আপোনালোকৰ কাৰণে। তো এইটো প্ৰথম ভিডিঅ', তো আপোনালোকে চাওক। আৰু যোনটো মোবাইলত মই ভিডিঅ' বনাইছোঁ এইটো মোবাইল হ'ল নাথিং ফোন 4A Pro। কোৱালিটি কেনেকুৱা পাইছে জনাব। বাকী গাড়ীখন কেনেকুৱা লাগিছে জনাব হা। এখন চিটি হণ্ডা আছে, হণ্ডা চিটি, এখন ধুনীয়া গাড়ী আছে। চাই লওক আপোনালোকে। বহুত দিনৰ পিছত এটা ভিডিঅ' আপোনালোকলৈ আগবঢ়াইছোঁ। আৰু চাওক এইফালেদি ভিতৰটো বহুত ধুনীয়া, একদম পূৰা নিট এণ্ড ক্লিন হৈ আছে। গাড়ীও বহুত ধুনীয়া, ছেডান গাড়ীটো বহুত আৰামদায়ক গাড়ী হয়। মই কিন্তু ভাৰ্নাতকৈ বেছি ভাল পাওঁ চিটি হণ্ডাখন। তো গাড়ী কোনো এক্সিডেণ্টেল গাড়ী নহয়, পূৰা অল ডকুমেণ্টছ ক্লিয়াৰ পাব, উইথ ট্ৰেন্সফাৰ কৰি দিয়া হ'ব। যোন একদম ইণ্টাৰেষ্টেড পাৰ্চন হয় তেওঁ ডাইৰেক্ট কণ্টেক্ট নাম্বাৰ দিয়া আছে, কণ্টেক্ট কৰি লওক আপোনালোকে। চাই লওক টায়াৰ কণ্ডিশ্যন একদম টিপ টপ হৈ আছে। তো ভাবিছোঁ আজি আপোনালোকৰ একদম ধুনীয়া এটা ধামাক্কা ভিডিঅ' আগবঢ়াওঁ। বাকী চাওক সকলোখিনি ঠিকে আছেনে গাড়ীখনৰ। তো ইয়াতে দেখা পাইছে এটা সৰু স্পট, এইটো মাইনৰ কেতিয়াবা কিছুমান দেখা পাব, সেইখিনি ইমান ডাঙৰ কথা নহয়, কিন্তু গাড়ীখন ভাল পোৱাটোৱে মেইন কথা। তো যোন ইণ্টাৰেষ্টেড তেওঁ ডাইৰেক্ট কণ্টেক্ট নাম্বাৰ দি আছে, কণ্টেক্ট কৰি লওক। তো নেক্সট গাড়ী পূৰা প্ৰাইজতে দিম, প্ৰায় 5,30,000 টকাত। আপোনালোকে দেখা পাইছে এখন ধুনীয়া এখন ছুইফ্ট আছে। তো প্ৰায় 52,000 কিলোমিটাৰ চলা এখন গাড়ী, ZXi 2019-ৰ। তো এইটো দেখা পাইছে, ভিতৰটো বহুত ধুনীয়া হৈ আছে। তো গাড়ীও পূৰা টিপটপ। তো দেখা পাইছে এখন ধুনীয়া গাড়ী। আৰু গাড়ী ডিছকাউণ্ট পাই যাব আপোনালোকে, ট্ৰেন্সফাৰ কৰি দিয়া হ'ব। ফুলি ছাৰ্ভিচ গাড়ী হয় যিহেতু। এইফালেদি ইক'ভেন বহুতে বিচাৰি ফুৰে, ইক'ভেন আপোনাৰ পাই যাব। ইক'ভেন একদম এভেইলেবল আছে, ধুনীয়া ইক'ভেন আছে এভেইলেবল। তো যোন ইণ্টাৰেষ্টেড জলদি কণ্টেক্ট কৰক ইক'ভেন। এইফালে দেখা পাইছে ছুইফ্ট, একেবাৰে এখন ধুনীয়া গাড়ী আৰু 2025-ৰ হয় ZXi। তো এইফালেদি LED হেডলেম্প আছে। তো গাড়ীও বহুত ধুনীয়া হৈ আছে, ভিতৰতো দেখাই দিছোঁ আপোনালোকক। চাওক ভিতৰতো বহুত ধুনীয়া হৈ আছে। যিমান পাৰোঁ আপোনাক ভালকৈ দেখাব চেষ্টা কৰিছোঁ। ছুইফ্ট কিন্তু আছে দেই এভেইলেবল। এখনো ছুইফ্ট দেখা পাইছেনে, এখনো ছুইফ্ট আছে। ছুইফ্ট আপোনাৰ যোনখনে ল'ব বিচাৰে, একদম এইফালেদি হোৱাইট কালাৰ আছে, এইফালেদি ডুৱেল টনত আছে, এইফালেদি ৰেডত আছে ছুইফ্ট। এখনো দেখাই দিছোঁ আপোনাৰ, চাই লওক। একদম ধুনীয়া প্ৰাইজত পাই যাব। চাওক 2024-ৰ হয় ZXi প্লাছ, একদম টপখন গাড়ী। বহুত ধুনীয়া হৈ আছে, অলপ লেতেৰা হৈ আছে, লেতেৰাটো হ'বই দিয়কচোন। তো ইয়াৰো ভিতৰতো বহুত ধুনীয়া হৈ আছে। ছুইফ্ট কেইবাখনো এভেইলেবল আছে। তাৰপিছত এইফালেদি দেখাম বলেৰো কেম্পাৰ দেখাম, তাৰপিছত এইফালেদি টাটা AC দেখাম, একেবাৰে লাষ্টত দেখাম কমাৰ্চিয়েলখিনি। তো নেক্সট প্ৰায় 5,60,000 টকাত দেখা পাইছে 2021-ৰ বেলেনো ডেল্টা। তো এভেইলেবল আছে গাড়ী, বহুত ধুনীয়া। চিটত পলিথিন লাগি আছে, চক জিলিকি আছে একদম। যদি ল'ব বিচাৰে ল'ব পাৰিব, ধুনীয়া গাড়ী, প্ৰায় পলিথিন লাগি আছে। গাড়ী কিন্তু নতুন গাড়ীৰ নিচিনা একদম গোন্ধ যোনটো তাৰমানে আহে সেইটো আছে, মানে এই চেণ্টটো একদম এতিয়াও পোৱা যায়। তো গাড়ীও বহুত টিপটপ হৈ আছে। চাওক আপোনালোকে। নেক্সট ৱেগনাৰ পাই যাব, ৱেগনাৰ এভেইলেবল আছে এটা ধুনীয়া প্ৰাইজত, 5,40,000 টকাত। 2020 চনৰ গাড়ী হয়, 2020 নে 22 হয়। তো পাই যাব আপোনালোকে এখন ধুনীয়া ৱেগনাৰ। চাওক এইফালেদি নেক্সট ZXi আছে, 2023 আছে, প্ৰায় 10,30,000 টকা। ডুৱেল টন ZXi প্লাছ, একদম টপখন আছে এখন ব্ৰেজা।
তো আপোনালোকে প্ৰায় 18,627 মানে 18,627 কিলোমিটাৰ চলিছে। গাড়ী দেখিবলৈ টিপটপ, কালাৰটো আনকমন হয়। এইফালে ডুৱেল টনত আছে আৰু এইফালে চাওক, ভিতৰটো চাওক ইমান ধুনীয়া। যদি ল'ব বিচাৰে আপোনালোকে আৰামত ল'ব পাৰিব। মাৰুতিও বৰ ধুনীয়া কালাৰ উলিয়াই আজিকালি। তো নেক্সট একদম মষ্ট পপুলাৰ এখন গাড়ী হয় ইগনিছ, আৰু যোনসকলে ল'ব বিচাৰে ইগনিছ আৰামত ল'ব পাৰিব। আৰু চিল্কি চিলভাৰ কালাৰত আছে। প্ৰায় 2022 চনৰ এখন গাড়ী, 5,30,000 টকা। প্ৰতিখন গাড়ীতে আপোনালোকে ধুনীয়া এটা ডিছকাউণ্ট পাব, ধুনীয়া অফাৰ চলি আছে। আৰু গাড়ীও গোটেইখিনি ভাল গাড়ী হয়, কোনো এক্সিডেণ্টেল গাড়ী নহয়। মেজৰ এক্সিডেণ্টৰ এখনো গাড়ী নাই ইয়াত। চব গাড়ী অল ডকুমেণ্টছ ক্লিয়াৰ পাব, উইথ ট্ৰান্সফাৰ কৰি দিয়া হ'ব। ফুলি ছাৰ্ভিচ গাড়ী হয়, তো একো চিন্তা কৰিব নালাগে। আপুনি হণ্ডা চিটি, ছুইফ্ট কিন্তু কেইবাখনো আছে এভেইলেবল। তাৰপিছত মাৰুতি কোম্পানী গাড়ী বেছিকৈ আছে। এইফালে বেলেনো দেখা পাইছে, ৱেগনাৰ দেখা পাইছে, এইফালেদি ব্ৰেজা টপ মডেল, এইফালেদি ইগনিছ, এইফালেদি ইক'ভেনটো বহুতে বিচাৰি থাকে। ইক'ভেন এখন 7 ছিটাৰৰ ইক'ভেন, মানে 8 ছিটাৰে হৈ আছে, দেখা পাইছে। 8 ছিটাৰৰ এখন ইক'ভেন এভেইলেবল আছে। তো ধুনীয়া ধুনীয়া গাড়ী আছে। এতিয়া নেক্সট দেখাইছোঁ বলেৰো কেম্পাৰ গ'ল্ড ZX, প্ৰায় 8,40,000 টকাত আপোনাৰ 2023 এখন ধুনীয়া গাড়ী। এখনতো দেখোন যি দেখা পাইছোঁ মানে পলিথিন ইয়াতো লাগিয়ে আছে। এখনো মানে পিছত ইমান মানুহ বহা নাই আজিলৈকে। বহুত ধুনীয়া এখন গাড়ী বলেৰো কেম্পাৰ। বহুতে বিচাৰে, বিজনেছ পাৰপাছতো বিচাৰে, যিহেতু পাৰ্চনেলি চলাব পাৰে। এইবিলাক বিজনেছ পাৰপাছৰ কাৰণেও হৈ যায়, আৰু বহুত জৰুৰী গাড়ী হয়। তো যদি আপোনাৰ ল'ব বিচাৰে আৰামত ল'ব পাৰিব। ধুনীয়া এটা প্ৰাইজত দিয়া আছে, ধুনীয়া এটা অফাৰ চলি আছে। তো চাওক, এইফালে টাটা AC, এখন ধুনীয়া গাড়ী দেখা পাইছে। এইফালে প্ৰায় 3,95,000ত 2023 টাটা AC আপোনালোকে পাই যাব। টিপটপ কণ্ডিশ্যনৰ গাড়ী আছে, দেখা পাইছে। তো সৰু সুৰা এটা সপোন আছিলে গাড়ী এখন লোৱা, এনেকৈ নতুন। তো এইফালেদি লোৱা হ'ল। বাকী ভিডিঅ'টো কেনেকুৱা পালে জনাব। যদি ভাল পালে তেনেহ'লে লাইক, শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰিব নাপাহৰিব। আজিলৈ বাই বাই, থেংক ইউ ছ' মাছ। কণ্টেক্ট নম্বৰ দি আছে, কণ্টেক্ট কৰি ল'ব।